তীব্ৰ পুৰুষাৰ্থী হোৱা। শান্তি। আজিৰ মুৰলী 19 তাৰিখ 10 মাহ 2022। বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোকক শ্বাসৰুদ্ধ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ। তোমালোক এতিয়া এই সুখবনৰ পৰা অসুখবনলৈ যোৱা। এই বিষয় বৈতৰণী নদীৰ সিপাৰে যোৱা। প্ৰশ্ন: স্মৃতিত থকাৰ সময়ত কোনটো কথাত ব্যাঘাত জন্মে আৰু কোনটো কথাত ব্যাঘাত নজন্মে? উত্তৰ: স্মৃতিত থকাৰ সময়ত কোনো শব্দ বা কোৰহালে ব্যাঘাত নজন্মায়। সেয়া জ্ঞানৰ ক্ষেত্ৰত হয়, কিন্তু স্মৃতিত থকাৰ ক্ষেত্ৰত মায়াই নিশ্চয় ব্যাঘাত জন্মায়। মায়াই স্মৃতিত থকাৰ সময়তে ব্যাঘাত জন্মায়। অনেক প্ৰকাৰৰ সংকল্প বিকল্প লৈ আনে। সেইবাবে পিতাই কয়, সন্তানসকল সাৱধানে থাকা, মায়াৰ ঘোচা নাখাবা। শিৱ বাবা যিয়ে তোমালোকক অপাৰ সুখ দিয়ে, সকলো সম্বন্ধৰ চেক্ৰেন হয়, তেওঁক বহুত মৰমেৰে স্মৰণ কৰা। স্মৃতিত থকাৰ তীব্ৰ দৌৰ লগোৱা। শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. জ্ঞানৰ সকলো অলংকাৰ ধাৰণ কৰি সুদৰ্শন চক্ৰধাৰী ত্ৰিনেত্ৰী ত্ৰিকালদৰ্শী অৰ্থাৎ মাষ্টৰ ভগৱান হ'ব লাগে। 2. পিতাৰ সিংহত স্বৰূপ ধৰ্মৰাজাক স্মৃতিত ৰাখি কোনো বিকৰ্ম কৰিব নালাগে। পাৱন হোৱাৰ প্ৰতিজ্ঞা কৰি বিকাৰত যাব নালাগে। বৰদান: দৃঢ় প্ৰতিজ্ঞাৰ দ্বাৰা অমনোযোগিতাৰ ঢিলা স্কু টান কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। শ্লোগান: বেহদৰ বৈৰাগ্য বিটিয়ে সময়ৰ সমীপতাৰ আধাৰ। শান্তি।